জয় বৰুৱা আৰু সেই জয় বৰুৱাৰ যি গানে সকলোকে আপ্লুত কৰে আমি সেই জয় বৰুৱাৰ সৈতে উপস্থিত আছো তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম জুবিন গাৰ্গ সন্দৰ্ভত তেওঁৰ সৈতে কিছু কথা আমি পাতিবলৈ যত্ন কৰিম যেটো নিউজ 18 অসম নৰ্থ ইষ্টে জুবিন গাৰ্গক সুৱৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিছে আজি কলাক্ষেত্ৰৰ বাকৰিত সন্ধিয়াৰ পৰা আৰম্ভ হ'ব বিশেষ অনুষ্ঠানৰ সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব জয় বৰুৱা আমি তেওঁৰ সৈতে কিছু কথা পাতিম দাদা প্ৰথমে আপোনাক স্বাগতম জনাইছো নমস্কাৰ থ্যাংক ইউ আজি নিউজ 18ৰ এখন কনসাৰ্টলৈ আহিছো আৰু মোৰ যেটো অনুমান মোৰ যে লাগিছে এখনে প্ৰথম জুবিনৰ ট্ৰিবিউট কনসাৰ্ট হ'ব ধুনীয়াকৈ অৰ্গানাইজ হৈছে যোৱাকালি আমাৰ ৰিহাৰ্সেল হ'ল জুবিনৰ অৰিজিনেল বেণ্ড প্ৰিয়াংকু দীপকেশ আছিলে ৰাতি আমাক লগ পাবলৈ বুলবুল দাও আহিলে বুলবুল দাই কৈছে কালি জুবিনৰ লগত 18 বছৰ বজাইছে আৰু সংগীতৰ জগত কিন্তু সেয়া জুবিনবিহীন অসম আৰু মোৰ নিজৰ দাদাৰ নিচিনা আছিল বন্ধু আছিল দাদাও আছিল বহুতখিনি স্মৃতি আছে কথা বতৰা খং হেৰি গোটেইখিনি দেখিছো আমাৰ ভালকে তৰ্ক হৈছে বহুত বিষয়ত বেলেগ ধৰণৰ তৰ্ক হৈছে কিন্তু আৰু তৰ্ক বিতৰ্ক কথাত তাৰ লগত হয় যাৰ লগত সংস্পৰ্শ থাকে যাৰ লগত নাথাকে তাৰ লগত বৰ বিশেষ একো কথা ভাবা নাযায় আৰু ভাবা নাছিলো যে ইমান সোনকালে জুবিনৰ কাৰণে এই ধৰণে গান গাব লাগিব বুলি আৰু আজি সিনেমাখন ৰিলিজ হ'ল ৰৈ ৰৈ বিনালে তাত ধুনীয়া ৰেগে গান এটা আছে সেইটো আমি একেলগে গোৱা কথা আছিলে আজি জুবিন নাই আৰু হেয়া পাপনে মই গাব লগা হ'ল আজি মোক যদি সোধে একদম ইটছ আ মিক্সড ফিলিং কেইবাখনো কনসাৰ্ট একেলগে হ'ব আজি কালি নৱেম্বৰ 18 তাৰিখে 19 তাৰিখে আৰু প্ৰায় 5-6খন কনসাৰ্ট আছে গোটেইকেইখনতে গাম কিন্তু এই ধৰণে যে গাবলৈ আহিব লাগিব এইটো ভবা নাছিলো আৰু ভগৱানে জুবিন য'তে আছে ভালকে ৰাখক আৰু মই ক'ব খোজো এইটো মাধ্যমৰ মাধ্যমত যে জুবিন এজ এ হিউমেন বিং এজ এ টেঞ্জিবল হেৰি তেখেত আমাৰ মাজত নাই কিন্তু তেওঁৰ চিন্তা তেওঁৰ সংগীত তেওঁ যিখিনি কাম কৰিছিলে সেইখিনি চিৰস্থায়ী সদায় হৈ থাকিব মই ভাবো আমাৰ আৰ্টিষ্টসকলে আমাৰ মিউজিচিয়ানসকলে সেইখিনি ভাবি আগবাঢ়িব লাগে ফিজিক্যাল ফৰ্মতে নাই জুবিন কিন্তু মিউজিক্যাল ফৰ্মত এটা আইডিয়েটিক ফৰ্মত এটা আৰ্টিষ্টিক লেভেল সদায় থাকিব আৰু জুবিনে ভাল কাম কৰি দেখুৱাইছিলে সকলোকে আমি সেইটো শিকিব লাগিব আৰু জুবিনৰ যোনখিনি অনুৰাগী আছে এইটো বুজিব লাগিব যে জুবিনৰ গানখিনি মানুহে ভালকে গাওক আৰু জুবিনক ভাবি মানুহে নতুন গান সৃষ্টি কৰক যেনেকুৱা ভাল আৰ্টিষ্ট নহওক পৃথিৱীত তেওঁলোকে সদায় নতুন বস্তু শুনি ভাল পায় লোকৰ হলেও তেওঁলোকে এজন বেলেগ আৰ্টিষ্টক ৰেসপেক্ট কৰে যেতিয়া সেই আৰ্টিষ্টজনে এটা অৰিজিনেলিটি লৈ আহে আমি জুবিনক আমি মনত ৰাখিম আমাৰ ইমোশন থাকিব কিন্তু জুবিনক আমি মনত ৰাখি হৃদয়ত ৰাখি আমি নতুন সৃষ্টি কৰিব লাগিব নতুন গান লিখিব লাগিব নতুন কথা ভাবিব লাগিব নতুন কবিতা লিখিব লাগিব নতুন কাম কৰিব লাগিব আৰু এই জুবিনক ভাবি কাম কৰাৰ দায়িত্বটো অকল আৰ্টিষ্টৰে নহয় কালি জনে খেতি কৰিছে তেওঁ ভালকে খেতি কৰক প্ৰতিগৰাকী অসমীয়াৰ সেইটো যেনেকৈ আমি ভূপেন হাজৰিকা অকল সংগীতজ্ঞ বা আৰ্টিষ্টৰ কাৰণে নহয়তো তেওঁ সকলো অসমীয়াৰ কাৰণে আছিল আজি আৰ্টিষ্টৰ সেইটোৱে কথা মই এনে নিজে বহি ভাবিছো আজি এমাহত 30 জন আৰ্টিষ্টেও যদি 5-10 হাজাৰকে টকা দিয়ে 30 জনে 2-3 লাখ টকা হয়গে বছৰটোক চাবলৈ গ'লে যথেষ্ট টকা হয়গে আৰু অনুষ্ঠানবোৰে যদি দিয়ে ইমানখিনি আমি কৰিব লাগিব আৰু এইটো কৰিবলৈ আৰ্টিষ্টখিনি ৰেডি সেই কামটো যাতে আৰম্ভ হওক যোনখিনি মানুহে জুবিনৰ ফালে চাই ৰৈ আছিলে যে আমি হেল্প পাম কোনোবা ছোৱালী হওক চিকিৎসাৰ এনেকুৱা বহুত ষ্টৰী শুনিছো ল'ৰা হওক কাৰোবাৰ ভৰি নাই খোজকাঢ়িছে কোনোবা স্কুল ফটো ব্লাইণ্ড সেইখিনি কিন্তু ৰৈ আছে সেইখিনি কিন্তু ফাৰ্ষ্ট লাইন অফ হেল্প ইজ দ্য আৰ্টিষ্ট সেইগৰাকী জুবিন গাৰ্গ আচলতে অসমক ভাল পোৱা অসমীয়াক ভাল পোৱা প্ৰতিগৰাকী লোককেই মৰম কৰে সেই জুবিন গাৰ্গ আপুনি কেনেদৰে সেই জুবিন গাৰ্গৰ সান্নিধ্য প্ৰথমে কেনেদৰে হৈছিল বা জুবিন গাৰ্গক কেনেদৰে লগ পাইছিল যিহেতু বহু বছৰ হ'ল আপোনাৰ সংগীতৰ ক্ষেত্ৰখনত কাম কৰি অহা গান বা তেওঁৰ সৈতে যিসমূহ কাম কৰিছিল ৰথৌ বুলি হয়তো এটা গানো তেওঁৰ সৈতে আপুনি কম্প'জ কৰা গান এটা তেওঁ মই প্ৰথমতে কলেজত লগ পাইছিলো
জুবিন মোতকৈ ডাঙৰ আছিল আৰু ছিনিয়ৰ আছিলে, বেলেগ কলেজৰ আছিলে। কিন্তু জুবিনৰ এজন বন্ধু আমাৰ কলেজ, মই গুৱাহাটী কমাৰ্চত আছিলোঁ, তেওঁ হোষ্টেলৰ আছিলে, গৌতম চক্ৰৱৰ্তী, খুব ঘনিষ্ঠ যোৰহাটৰ পৰা। মোৰ জুবিনৰ চিনাকি নাছিলে, কিন্তু গৌতমৰ থ্ৰুৱেদি জুবিনে গম পালে যে তাত এজন ল'ৰা আছে জয়, যোনে গান গায়। আৰু তেতিয়া মই গোটেই ৰক হেৰি আৰু গৌতমে ক'লে জুবিনক মানে ভাল গায় বুলি ক'লে। আৰু আমি অলপ বেলেগ ধৰণৰ আমাৰ মিউজিক আছিল। জুবিনে বিচাৰি আহিলে আৰু এদিন হঠাতে হোষ্টেল ওলালেহি। এইটো আপোনাৰ 96 মানৰ কথা। তেতিয়া আমি জুবিনৰ নামটো শুনিছোঁ, গান ভাল পাওঁ, আৰু কিন্তু লগ পোৱা নাছিলোঁ। জুবিন আহি হোষ্টেল ওলালে এদিন আহি পেলাই। তাৰপিছত বহি মেলি তয়কৈ আৰম্ভ হ'ল আৰু বিৰাট বিৰাট মৰম কৰিছিলে। তেতিয়া মই মানে জুবিনে কয়, মই তেতিয়া চিল গাওঁ, অলপ ষ্টিং গাওঁ। জুবিনে একদম বেলেগ মানে সোৱাদটো বেলেগ পালে। জুবিনেও ষ্টিং শুনিছিলে, জুবিনে কিছুমান আৰ্টিষ্ট শুনা নাছিলে। একেবাৰে আমি মানে এনেকুৱা এটা বন্ধুত্ব হ'ল যে এনেকুৱা লাগে বন্ধুত্বটো বহুত 10-15 বছৰ পৰা চলি আহিছে। আৰু জুবিনে খুব এনকাৰেজ কৰিছিলে। প্ৰথম লগ পাই তেনেকুৱা ধৰণৰ। আৰু কি হয়, আমাতকৈ ভূপেন হাজৰিকাহঁত বহুত আগতে ৰিটায়াৰ কৰিলে তেখেতে, আৰু ইয়াত নাছিলেও। কিন্তু আমি একেবাৰে ঘনিষ্ঠ ওচৰৰ পৰা পোৱা আৰ্টিষ্ট হিচাপে জুবিনক পালোঁ। আৰু যিহেতু আমাতকৈ অলপ সময় বয়সত ডাঙৰ আছিলে, ঘনিষ্ঠভাৱে পালোঁ, দেখিলোঁ এজন আৰ্টিষ্ট কেনেকৈ হয় বস্তুটো। আৰু সেইটো বৰ ফেচিনেটিং আছিলে। জুবিনে যেতিয়া আমাৰ আগত অলপ চলপ কেতিয়াবা তাক মই ৰিকুৱেষ্ট কৰিছোঁ যে এইটো গান গাচোন, যেতিয়া গাইছে, মই তাকে মানে 80s 90sৰ আমি 80sত আচুৰ আন্দোলন আহিল, AGPৰ আহিল, আলফা এটা আহিল। এইবোৰ বহুত অসমীয়া মানুহৰ বহুত আশাও আছিলে। আৰু কিছুমান কথাত কিছুমান বস্তু নহ'ল বা হ'ল, ভালে বেয়াই এখন দেশ এটা জাতি ভালে বেয়াই মাজেদি যায়। কিন্তু জুবিনৰ গানে আকৌ এটা আশা আনিছিল তাৰমানে মানুহৰ মাজত। মই সেইদিনা ৰিয়েলাইজ কৰিছোঁ, জুবিনে যেতিয়া প্ৰথমবাৰ দূৰে দূৰে মোৰ আগত গাইছে, তেতিয়া পাপনৰ কীবৰ্ডখন, তেতিয়া পাপন দিল্লীত থাকে, মই ইয়াৰ কলেজৰ শেষ ইয়েৰ। তেতিয়া ৰবি শৰ্মাই, মোৰ বন্ধু, ক'লে যে আমাৰ বন্ধু এটা আহিছে পাপন, মই পাপনক চিনি নাপাওঁ, এবাৰ ধুনীয়া কীবৰ্ড এখন আনিছে। আমাৰ চিন্তাবোৰ তেনেকুৱা আছিলে, চাব যাবি নেকি? মই বোলো ব'ল। সেই একেটা কথা কোনোবাই জুবিনকো ক'লে। তেতিয়া সেইদিনা আমি পাপনৰ দেউতাকে বৰ ধুনীয়া কীবৰ্ড এখন প্ৰেজেণ্ট কৰিলে। আমি পাপনৰ ঘৰলৈ গৈছোঁ, তেতিয়া পাপন, ৰবি, জুবিন, মই। আৰু মই তেতিয়ালৈ বুজি পাওঁ যে আৰ্টিষ্ট এজনক কৈ দিব নালাগে গানটো গা বুলি। মই বোলো তথাপি ক'লো, জুবিন ইমান ধুনীয়া কীবৰ্ড এখন, এটা গান গাই শুনাচোন। জুবিনে দূৰে দূৰে গানটো গাইছিলে, আজি যোনটো মই গাব যাম। গানটো শুনিয়ে তাৰমানে এটা ফ্ৰেছনেছ, এনেকুৱা লাগিলে, এনেকুৱা এটা ধুনীয়া আশা যেন চব বস্তু ঠিক হৈ যাব, চব ভাল হৈ যাব। 96 97তো অলপ আছিলে কিছুমান খেলি মেলি, পুলিচৰ চেকিং হয়, হেৰি হয়। আমাৰ সেইখিনি আগে পিছে পৰাগ দাসৰ হত্যাটো হৈছিল, আৰু আমি গুৱাহাটী কমাৰ্চ কলেজ হোষ্টেলত আছিলোঁ। সেই জেগাখিনিত অলপ বেলেগ হৈ আছিলে বহুতো। কিন্তু তাৰ মাজত যেতিয়া আমি দূৰে দূৰে থাকিবা কিমান, আৰু এনেকুৱা যেন এটা নতুন আশা লৈ আহিছিলে যে আকৌ চব ঠিক হৈ যাব, সেইটো আছিল। সেইগৰাকী জুবিন গাৰ্গে অসমীয়াৰ হৈ সকলোৰে হৈ কাম কৰি গৈছিল, আৰু প্ৰতিটো গানত তেওঁ এটা নতুন আন্দোলন তেওঁ আনিছিল। হয়তো সেয়া প্ৰেমৰে হওক, নতুবা বিষাদখিনি নাইকিয়া কৰিছিল। প্ৰতিটো কথাত তেওঁৰ আচলতে সেইখিনি স্বতঃস্ফূৰ্ত হৈ উঠিছিল। কিন্তু এই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা বা এতিয়া শ্ৰদ্ধাঞ্জলি জনোৱাটো সঁচাকৈ দুখৰ বিষয়। কেনেকুৱা ধৰণে আজিৰ যিহেতু নিউজ 18ৰ বিশেষ অনুষ্ঠান, তাত কেনেকুৱা ধৰণে ৰাইজক আপুনি আহ্বান জনাব যে জুবিন গাৰ্গৰ আচলতে মাতিবলগীয়া বিশেষ নিমন্ত্ৰণ দিবলগীয়া নাথাকেই, জুবিন গাৰ্গ বুলি সকলোৱে আপোনা আপুনি ওলাই আহিছে, সকলোৱে দেখা পোৱা গৈছে, কিন্তু আজিৰ অনুষ্ঠানটোৰ কাৰণে কেনেকুৱা ধৰণে আপুনি নিমন্ত্ৰণ জনাব? এইটো একচুৱেলি গুৰুত্বপূৰ্ণ প্ৰশ্ন। মই ভাবোঁ অনুৰাগী সকলো আহক, জুবিনৰ কামখিনি, তেওঁৰ গান, তেওঁৰ সংগীত, তেওঁৰ চিন্তা আকৌ চেলিব্ৰেট হওক। জুবিনক মৰমেৰে জীয়াই ৰাখক, শ্ৰদ্ধাৰে জীয়াই ৰাখক। আৰু মই ভাবোঁ আজিৰ দিনটো সেইটো এটা শুভ আৰম্ভণি। সকলো আহক, সকলোৱে বিচাৰক জুবিনক, ভালকৈ হওক। আৰু নেক্সট নতুন আৰ্টিষ্টখিনিক যাতে ইনস্পিৰেশ্যন পায়, আমি এনেকুৱা এজন আৰ্টিষ্ট হ'ব বিচাৰোঁ বুলি। আৰু কেইটামান আচলতে প্ৰশ্ন নহয়, আচলতে কথা পাতিছোঁ আপোনাৰ সৈতে। জুবিনদাৰ সৈতে আপুনিও নিশ্চয়কৈ বহুখিনি কাম কৰিছিল। সকলোতকৈ ভাল লগা আচলতে জুবিনদাৰ গানসমূহৰ ভিতৰত একেলগে কাম কৰা দুইজনৰে কোলাপ কৰা যিখিনি আছিল কামখিনি, এই সকলোতকৈ ভাল লগা গানটো আপোনাৰ কোনটো বা কেনেকুৱা ধৰণেৰে লয়? আমাৰ ভাল মেমৰি আছিলে তাৰ প্ৰথম চিনেমাখনৰ যোনখন মানে মিছন চাইনা, তাত আমি সেই এভৰি মৰ্ণিং কামছ বুলি এটা গান কৰিছিলোঁ।
চ' সেইটো বহুত মেমৰি আছে তাৰ প্ৰথম চিনেমা সি বম্বেলৈ গৈছে মোক গোৱাইছে আমি গৌতমৰ ষ্টুডিঅ'ত গাইছোঁ গানৰ শ্বুটিং হৈছে ঘৰত সেইটো এটা ডাঙৰ হেৰি আৰু মানে আমি ভেলাঘৰত আছোঁ ভেলাঘৰ জ্বলাই দিছে মানে চুইটত আছে চ' খুব এক্সাইটিং খুব ধুনীয়া আৰু মই সেইদিনাখন ক'ৰবালৈ যাব লাগে মই ৰাতি কিবা শ্ব' আছিলে বেলেগ জুবিনে সেইদিনাখন সোনকালেও কৰি দিছে যাতে মোৰ দেৰি নহয় ধুনীয়া একদম মানে ডিচিপ্লিন ৱাইজ 2 ঘণ্টাৰ ভিতৰত শ্বুট শেষ মই ৰাতি 11:30-12টালৈ শেষ হৈছে চ' এইবোৰ কথা এতিয়া মনত পৰে নাই সেই জুবিন গাৰ্গক আচলতে সেই সময়খিনি জুবিন গাৰ্গৰ সৈতে থকা সময়খিনি নিশ্চয়কৈ মনত পৰে কেতিয়াবা মনত পৰে আজিৰ দিনটো মই ভাবোঁ শুভ আৰম্ভণি হৈছে আৰু ইয়াত মই এটা কথা ক'ব খোজোঁ যে আজিৰ পৰা আৰ্টিষ্টখিনিয়ে পাৰফৰ্ম কৰক গান গাওক আৰু জুবিনে যেনেকুৱা অনুষ্ঠানত বা যেনেকুৱা যাক হেল্প কৰিছিলে সেইখিনি হেল্প আকৌ মিউজিকৰ থ্ৰুৱেদি আকৌ যাওক মানুহলৈ সেইখিনি ৰৈ গৈছিল আৰু মই জানো সেইবোৰ ৰৈ গৈছে মইতো ভাবোঁ সেই কেইজনমান আৰ্টিষ্টে এমাহে যদিও কিবা এটা দিয়ে বহুত পইচা জেনেৰেট হয় সেইটো এটা কাৰেক্ট জেগালৈ যাওক মানুহৰ হেল্প হওক আৰু জুবিনৰ কাম চিন্তা ধুনীয়াকৈ মনত ৰাখি সেই আশীৰ্বাদ লৈ ভাল কাম কৰি যাওক জুবিনৰ কেতিয়াবা আপুনি গান শুনেনে যেতিয়া নিজৰ গানটো মানে আছেই তাৰ বাহিৰেও জুবিন গাৰ্গৰ কেতিয়াবা তেনেদৰে গান শুনা হয়নে আপোনাৰ বা মনত পৰিলে জুবিন গাৰ্গক শুনা হয় কিছুমান গান মই এতিয়া ধৰা আজি দূৰে দূৰে গাব যাম কিন্তু মই মেমৰি হিচাপে সেইটো গানেই শুনি থাকোঁ যে আমি কেনেকৈ লগ পাইছিলোঁ ধুনীয়া ধুনীয়া গান বহুত আছে জুবিনৰ আৰু জুবিনৰ গান বুলি ভাবিলে মই একচুৱেলি জুবিনৰ উৎপল শৰ্মাৰ এছ'চিয়েশ্যনটো ভাবোঁ এনেকুৱা এটা ধুনীয়া এছ'চিয়েশ্যন আৰু উৎপল দা ইমান এজন টেলেণ্টেড আৰ্টিষ্ট জুবিনৰ মেণ্টৰ ইমান এজন সুন্দৰ মানুহৰ মানে ইন হিজ লাইট নট ইন হিজ শ্বেডো ইন হিজ লাইট জুবিন ডাঙৰ হ'ল এনেকুৱা এজন গুৰু পালে আৰু সেই গুৰু থ্ৰুৱেদি অসমবাসীক আৰু সকলো মানুহক ইমান এটা ধুনীয়া মিউজিক দি দিলে ইমান ধুনীয়া চিন্তা দিলে ইমান ধুনীয়া ইম'শ্যন দি গুচি গ'ল আমাৰ একচুৱেলি এই অসমীয়া ভঁৰালটো ইটছ ভেৰি ৰিচ মোৰ কেতিয়াবা লাগে মানুহে বেদনাত আহি সেইটো বুজিয়ে পোৱা নাই তাৰমানে কিমান ৰিচ আমাৰ ভূপেন হাজৰিকাকে আৰম্ভ কৰি আমাৰ কালজয়ী গীত আছে মানে কালজয়ী গীত আৰু মানে কেনেকৈ ক'ব লাগে বুজি নাপাওঁ এইটো মানে বিশ্ববিজয় কৰি যাব পৰা সংগীতৰ চিন্তা আছে এই চিন্তাখিনি এই সংগীতখিনি আমাক আৰু বহল উদাৰ মনৰ কৰিব লাগিব আৰু ইয়াৰ পৰা যাতে আমি শিকি এই সংগীত আৰু এই সৃষ্টিৰ পৰা আমি শিকি আমি ভাল মানুহ হওঁ ভাল কাম কৰোঁ আমি আমাৰ নিজৰ সকলো মানুহৰ ওচৰৰ মানুহক হেল্প কৰি আগলৈ লৈ যাওঁ আমি নিজক নিজে চিনি পাওঁ দেশক আগলৈ লৈ যাওঁ কোনকেইটা গানে জুবিনৰ কোনকেইটা গানে হৃদয় চুই যায় আপোনাৰ বা আজি যি অনুষ্ঠান আছে আপোনাৰ সেই অনুষ্ঠানত কোনকেইটা গান আপুনি দৰ্শকক শ্ৰোতাক শুনাব বিচাৰিব মইতো আজি মই গোৱাৰ ভিতৰত আজি মই দূৰে দূৰে গাম সেই গানটো মই জুবিনৰ পৰা প্ৰথম শুনিছিলোঁ তাৰ মুখত জুবিনৰ একদম বিগিনিং অনামিকাটো গাম সেইটো এটা বহুত চেঞ্জ আনিছিল মই সেইটো গান ভাবিলে মই উৎপল দা কৈলান দা সকলোখিনি মানুহ যোন জুবিনৰ লগত জড়িত আছিল আৰু এটা নতুন মিউজিক লৈ আহিলে এটা মানুহক নতুন আশা দিলে সেই গানটো সেইকাৰণে মোৰ কাৰণে ইম্পৰ্টেণ্ট আৰু মোৰ কাৰ পৰশটো ভাল লাগে মই বম্বে যোৱাৰ আগে আগে মোক দিল্লীত জুবিনে সেই গানটো আনিবলৈ শুনাইছিলে মোক মই বোলো ৱাও এনেকুৱা ধুনীয়া বস্তু বনাইছে মই এই 3টা গাম আৰু জুবিনৰ শুনিলে মই দূৰে দূৰেটো শুনি থাকোঁ মাজে মাজে আৰু মই গানে কি আনেতো শুনো কাৰণে সেইদিনা উৎপল দাৰ লগত কথা হৈছিল উৎপল দাই মানে কৈছিলে যে গানে কি আনে জুবিনক এটা ধৰণে বুজাব খুজিছিলে মানে গানে কি আনে সেই বস্তুটো জুবিনৰ এটা কনভাৰ্চেশ্যন হৈছিলে জুবিনে কৈছে উৎপল দাই কৈছে তেতিয়া মই সেইটো বস্তু বনাব খুজিছিলোঁ যে গানে আনে কি কাৰ মাজত কেনেকুৱা প্ৰভাৱ কি হেৰি এটা চিন্তা বা এটা ভয় বা এটা আশা চ' কাৰণে এইবোৰ চিন্তা লৈ সেই মানুহবোৰে এটা জীৱন আগবাঢ়ি গ'ল আৰু অসমক এটা সাংঘাতিক এটা ট্ৰেজাৰ আগবঢ়ায় মানে ইটছ এ বিগ ট্ৰেজাৰ ডেট হেজ বিন ফৰৱাৰ্ডেড টু জেনেৰেশ্যনছ সেইটো মোৰ আটাইতকৈ প্ৰিয় এই 2-3টা গান শেষত কি ক'ব বিচাৰিব জুবিন গাৰ্গৰ গোটেই যদি দিশটো সামৰি বা জুবিন গাৰ্গৰ জীৱনৰ কথা সামৰি আপোনাৰ সৈতে থকা স্মৃতিখিনি জুবিন গাৰ্গৰ সৈতে কেনেকুৱা ধৰণে ৰাইজৰ আগত ক'ব বিচাৰিব I don't know if I have the answer to this
কিন্তু মোক যদি সোধে মই ভাবোঁ জুবিনৰ ইমানখিনি ভাল আছিলে আমি সেইখিনি লওঁ, সেইখিনি আশীৰ্বাদ হিচাপে থাকক। আৰু আজি আমি যিটো দেখিলোঁ এই কিছু ভুল মানুহৰ কাৰণে কিছু খেলি মেলি হৈ গ'ল। মানুহে শিকক কেনেকুৱা মানুহৰ লগত মানুহ থাকিব নালাগে, মানুহে মানুহক চিনি পাওক। আৰু তাত কোনটো হিংসাত্মক ভাৱৰ কাৰণে মই কোৱা নাই। মানুহৰ কেনেকুৱা মানুহৰ লগত থাকিলে নিজৰ চিন্তাধাৰাৰ উন্নতি হয়, আগলৈ যাব পাৰে, ভাল কাম কৰিব পাৰে, সেইটো চিন্তা কৰক। এনেকুৱা ভুল যাতে আৰু কাৰো লগত নহয়। আৰু ইয়াত এটা খুব ডাঙৰ কথা আহে যে আৰ্টিষ্টৰ লাইফটো কেনেকুৱা। ভাল পাওঁতে চবেই ভাল পায়, কিন্তু আজি জুবিন নাই, চবৰ ওপৰত খং। এইটো কিয় হৈছে? জুবিনটো এনেকুৱা নাছিল। মইতো আজি এবছৰমান এইটো কথাই কৈ আছোঁ, হৰবেন বৰুৱা যেনেকৈ নাইকিয়া হৈ গ'ল, গুচি গ'ল পানীৰ মাজলৈ, জোতা চেণ্ডেলযোৰ খুলি কোনোবাই কৈছে সেৱা কৰি সোমাই গুচি গ'ল। অসমীয়া সংগীতৰ তেওঁতো এজন বেলেগ ধৰণৰ ৰজা, চিনেমাৰ। আজি সেইজন মানুহ নাইকিয়া হৈ গ'ল, জুবিন নাইকিয়া হৈ গ'ল। আৰ্টিষ্টৰ লাইফটো ইমান ইজি নহয়। মানুহে আৰ্টিষ্টক মৰম দিয়ে বহুত, কিন্তু মৰমটো যাতে ভালকৈ আৰ্টিষ্টজনে পাওক, জীয়াই থকা সময়খিনিত তেওঁ শান্তিৰে থাকিব পাৰে। আৰ্টিষ্ট কমিউনিটিটো সৰু আৰু খুব প্ৰেচিয়াছ, সেইটো আৰু মৰম আৰু অলপ আশীৰ্বাদ লাগে। ধন্যবাদ জনাইছোঁ দাদা ইমানখিনি সময় দিয়াৰ কাৰণে। থেংক ইউ, সকলো ভালকৈ হওক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।